নমস্কাৰ লোকসভা ভোটৰ অন্য এক গুৰুত্বপূৰ্ণ খবৰ এতিয়া ইউনুছ তামুলী বিপদত পৰিছে ইউনুছ তামুলীয়ে খিলঞ্জীয়া কটু শব্দ ব্যৱহাৰ কৰি এতিয়া ৰুখত পৰিছে ইউনুছ তামুলী বিভিন্ন দল সংগঠনে এতিয়া ইউনুছ তামুলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰু এইদৰে খিলঞ্জীয়া কটু শব্দ ব্যৱহাৰ কৰি কটু শব্দ প্ৰয়োগ কৰি ইউনুছ তামুলীয়ে বিতৰ্কিত মন্তব্য কৰিছে আৰু তাৰ পাছতে ইখনৰ পিছত হিখনকৈ এজাহাৰ দাখিল হৈছে ইউনুছ তামুলীৰ বিৰুদ্ধে পুনৰ কৈছো এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যৰ সমান্তৰালকৈ শিৱসাগৰতো ক্ষোভৰ জোৱাৰ উঠিছে বিতৰ্কিত মন্তব্য কৰিছে ইউনুছ তামুলীয়ে বিতৰ্কিত মন্তব্য কৰিছে খিলঞ্জীয়াৰ সত্তাটোক লৈ অপমানসূচক মন্তব্য কৰিছে আৰু ইয়াক গৰিহণা দিছে সকলোৱে আৰু খিলঞ্জীয়া বুলি বিতৰ্কিত মন্তব্য কৰিছিল খিলঞ্জীয়া বুলি বিতৰ্কিত মন্তব্য কৰি এইদৰে এতিয়া ৰুখত পৰিছে ইউনুছ তামুলীৰ বিৰুদ্ধে ইটোৰ পাছত সিটোকৈ দল সংগঠনে এইখনৰ পাছত সিখনকৈ এজাহাৰ দাখিল কৰিছে আৰু লগতে বীৰ লাচিত সেনাইও এজাহাৰ দাখিল কৰিছে আৰু লগতে খিলঞ্জীয়া মুছলমান লোকেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পুনৰ কৈছো ইউনুছ তামুলী যিকোনো মুহূৰ্ততে হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে কিয়নো খিলঞ্জীয়া সত্তাটোক আছতে খিলঞ্জীয়া বুলি বিতৰ্কিত মন্তব্য কৰিছে কটু শব্দ ব্যৱহাৰ কৰিছে কটু শব্দ প্ৰয়োগ কৰিছে তাৰ পাছতে এতিয়া জঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন আৰু এয়াই নহয় খিলঞ্জীয়া মুছলমান লোকেও ইয়াকে লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে গতিকে দল সংগঠন জঙুৰ খাই উঠিছে ইউনুছ তামুলীৰ বিৰুদ্ধে আৰু ৰাজ্যৰ সমান্তৰালকৈ শিৱসাগৰতো ক্ষোভৰ জোৱাৰ উঠিছে আৰু ইটোৰ পিছত সিটোকৈ দল সংগঠনে ইখনৰ পিছত সিখনকৈ এজাহাৰ দাখিল কৰিছে খিলঞ্জীয়া বুলি বিতৰ্কিত মন্তব্য কৰিছিল ইউনুছ তামুলীয়ে শিৱসাগৰৰ জেঙনিকটীয়াৰ তথাকথিত স্বয়ংভূ নেতা ইউনুছ তামুলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু এইবাৰ বীৰ লাচিত সেনাইও এজাহাৰ দাখিল কৰিছে আৰু লগতে খিলঞ্জীয়া মুছলমান লোকেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছো আজি আমি ইউনুছ তামুলী নামৰ যিজন মিয়া দালাল তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ আৰু প্ৰথম কথা হ'ল চাওক ইউনুছ তামুলী হিৰো কি ইউনুছ তামুলী কি হিৰো নি কালি কিবা এটা কৈ দিলে তেওঁ বোলে খিলঞ্জীয়া লৈ তুলনামূলক মন্তব্য আগবঢ়াই দিলে তেওঁ অপমানসূচক মন্তব্য আগবঢ়াই দিলে বাৰে বাৰে তেওঁ যি কথা পাতিব আমি কি বাৰে বাৰে শুনি থাকিম নেকি আমাৰ গোটেই ল'ৰাখিনি কিন্তু উগ্ৰ হৈ আছে কেনেবাকৈ যদি শিৱসাগৰ যদি হিন্দু মুছলমানৰ সংঘৰ্ষ হ'বলৈ যায় তেতিয়া কিন্তু প্ৰথম পিটনটো ইউনুছ তামুলীয়ে খাব আৰু চাওক মই নালাগে চবেই বিচাৰি ফুৰিছে ইউনুছ তামুলীক য'তে পাওঁ কিন্তু তাৰে পিটনটো দিমে গৰু পিটনটো দিমে তাৰ পিছত পৰ্যায়ত কিন্তু যিকোনো পৰিস্থিতিলৈ গুচি গ'লে তাৰ কাৰণে আমি ৰেছপনচিবল নহয় সেইকাৰণে আজি আমি থানাত এখন এজাহাৰ দিছোঁ তেওঁক যদি এৰেষ্ট কৰি যদি সোনকালে যদি বিহিত ব্যৱস্থা গ্ৰহণ কৰক যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে কিন্তু চাওক আমি উগ্ৰ জাতীয় সংগঠন আপোনালোকে গম পায় কিন্তু আইন হাতত তুলি ল'লেও আমাক কিন্তু তোক দায় দি লাভ নাই দেই বুলি বহুত খবৰে কৈছোঁ কিন্তু কথাখিনি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা আমি এটা কথা ক'ব বিচাৰোঁ যে অসম খিলঞ্জীয়া ৰাজ্য ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্ৰত এটা কথা স্পষ্টভাৱে লিখা আছে যে উপনিৱেশিক শাসন আৰু শোষণ চলাৰ আগমুহূৰ্তলৈকে যি জনসমষ্টি নিৰ্দিষ্ট ভূখণ্ডত বসবাস কৰে তেওঁলোকে হৈছে খিলঞ্জীয়া অসমৰ খিলঞ্জীয়া আৰু অসমৰ ৮০% লোক খিলঞ্জীয়া আৰু ভূমিপুত্ৰ তেনেহ'লে অসমক জনজাতীয় ৰাজ্য প্ৰদান কৰা উচিত আছিল কিন্তু ইউনুছ তামুলী নামৰ সেই যুৱকজনে কোনো ধৰণৰ খিলঞ্জীয়াৰ ওপৰত সংজ্ঞাৰ ওপৰত নাজানে ৰাষ্ট্ৰসংঘৰ সম্পৰ্কত জ্ঞান নাই আৰু সেইকাৰণে তেখেতে খিলঞ্জীয়া বাদ দিয়ক শব্দটো কৈছে সেইকাৰণে আমি এটা কথা ক'ব বিচাৰোঁ যে ইউনুছ তামুলীৰ সম্পূৰ্ণ ব্যক্তিগত কথা ইউনুছ তামুলীয়ে কোনো দল সংগঠন বা অসমীয়া মুছলমানক ৰিপ্ৰেজেণ্ট নকৰে তেওঁ এজন ব্যক্তিগত অভিমত দিছে আৰু তেওঁৰ বক্তব্যই খিলঞ্জীয়া মুছলমানৰ হাতাম পুৰুষীয়া সম্প্ৰীতি অক্ষুণ্ণ ৰাখিব লাগিব আমি খিলঞ্জীয়া মুছলমান আৰু মৰাণ মটক তিৱা আহোম লালুং কছাৰী চুতীয়া কৈবৰ্ত সকলোৰে লগত আমি বসবাস কৰিছোঁ এই সম্প্ৰীতি ইউনুছ তামুলীৰ এটা বক্তব্যই অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে বিভাজন কৰিব নোৱাৰে তাৰ লগত এটা কথা আমি আপোনালোকক ক'ব বিচাৰোঁ তিনিচুকীয়াৰ মাদ্ৰাছা কমপ্লেক্সত এছাম দুৰ্বৃত্তই তেওঁলোকক আৰবীৰ কলিমা আঁতৰাই দিছে তেওঁলোকৰ কলিমা আঁতৰাই দিয়া তেওঁলোকৰ অপচেষ্টা কৰিছে ই সাম্প্ৰদায়িক
সংঘৰ্ষ সৃষ্টি কৰাৰ এক প্ৰয়াস কৰিছে তিনিচুকীয়াত এনে কাৰ্য কৰি তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ শাস্তিমূলক ব্যৱস্থা কৰিবলৈ কৈছো কাৰণ আমাৰ মুছলিম মানুহও কোনো ধৰণৰ হিন্দু উপাসনাস্থলীত গৈ পেলাই তেওঁলোকৰ শ্লোক আঁতৰাই দিয়া নাই সেইকাৰণে তেওঁলোকে আমাৰ কলিমা আঁতৰাই পেলাই এক অক্ষমনীয় অপৰাধ কৰিছে তাৰ ওপৰতো কঠোৰ ব্যৱস্থা ল'বলৈ অসম চৰকাৰ অসমৰ গৃহমন্ত্ৰীক আমি অনুৰোধ জনাইছো আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যাতে হাতামপুৰুষীয়া শান্তি সম্প্ৰীতি অটুট থাকে তাৰ কাৰণে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অসম চৰকাৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত